হয় দে মানুহৰ মানে সকলোৱে এটা বয়স হ'লে মানে সকলোৱে ন আইতা আৰু মই কালি মানুহজনে কয় 40 বছৰ হোৱাৰ পিছত মানুহে মানে বাহিৰেহে ৰং চং ভিতৰে মানে খুলি খুলি খাই পেলাই ন বাহিৰে ৰং চং ভিতৰে কুঁৱা ভাতৰি বুলি কয় সেয়াই বাহিৰে ৰং চং মই অনুভৱ কৰিছোঁ মোৰ মানে বয়স অকণমান হৈছে নাই এতিয়া দেখিছোঁ লাহে লাহে মনটোহে আমাৰ টান কাৰণে কৰি আছোঁ মনৰ বলত ন মনৰ বলত আমাৰ দেহে কাম নকৰে এতিয়া দেহে কাম নকৰে আৰু ন কাম নকৰে মনৰ জোৰতহে কৰিব পৰা হয় তাৰমানে পাৰিম কেলে নোৱাৰিম মনটোৱে সেইটো কয় পাৰিম সেইকাৰণে মানে যেনে তেনে মানে যত্ন কৰি কামটো মই এতিয়া এনেকুৱা টেমা দুটা লৈ আহিম দেই মই আজি দোকানলৈ নগ'লোগৈ যে নহয় টেমা টেমা লৈ আহিম দুটা নহয় মই বেছিকৈ আনিম আছে সিহঁতি ব্যৱহাৰেই নকৰে আৰু আমাকো নালাগে আমাৰ এই কিনা টেমা আছে যে মই আকৌ আপুনি কালি কোৱাহেঁতেন মই তেতিয়া ৰাতিয়ে মই লৈ কালি মই আহোঁতেহে আকৌ ফোন কৰিছোঁ আপুনি আকৌ চিচা বৈয়াম বুলি ক'লে নাই পাহৰিয়ে থাকোঁ মই বান্দৰৰ কাৰণে বস্তু ভৰাই থ'বলৈ লাগে এই নাতিজনীয়ে 4-5টামান দিলে তাই সেই আগতে দোকান খোলা এতিয়া আকৌ প্ৰায় নতুন একদম টানি টানি ধৰে ন দৰৱটোৱে এনেকৈ টানে হয় নাই বস্তুটো বা টানে মই এটা কিনি ল'ব লাগিব মাকো লাগে মই গৰম পানী বেগ এটা কিনিলোঁ নহয় মই এটা আনিব লাগিব গৰম পানী বেগ আপোনাৰ ৰূপা বাইদেউ ভাগৰ ওচৰত আছে আকৌ এটা আগতে এটা কিনি লৈছিলোঁ নহয় আমাৰ এই জোৱাইটো বল খেলি যেতিয়া এই আঁঠু মানে সি দুডাল ছিগিলে সি আকৌ বেজি চেজি একো নলয় ভয় কৰে এই বেণ্ডেজ কৰে গৰম পানী সেক দিবি বুলি আনি তোমাৰ তাই সেই ইয়ালৈ ফোন কৰিলে মই গৈছিলোঁ সেই যাওঁতে তাইলৈ লৈ গ'লোঁ সেই জোৱাইটোলৈ লৈ গ'লোঁ তাৰপৰা ল'বই পৰা নাই আৰু আকৌ ল'ব লাগিব গৰম পানী ৰাইজসকল শুনিবা আকৌ আমাক কোনোবাই ৰজাই আদেশ দিব নালাগে আমি মিঠাতেল ইনেও কম খাওঁ দেখিছে নহয় এয়া আমাক ৰজাই আদেশ নিদিলেও আমি মিঠাতেল যিকণ পৰিমাণ ন আইতা আমি সেইকণ খামেই আৰু লাগিবই বৰ এগাল নালাগে বুলি হয় নাই আমাক ঢেৰ নালাগে খালি যিকণ আমাৰ প্ৰয়োজন হয় সেইকণ আমাক লাগিবই ইয়াত দেখিছে নহয় মিঠাতেল লাগিবই আৰু তেল বেছি হ'লেও বৰ টেষ্ট নালাগে তেলে যেন ব্যঞ্জন সোৱাদ কৰিব কথা নাই সেইটো কথা নহয় আচলতে পাক পানীয়ে কথা ৰাইজসকল কিন্তু আপোনালোকে সঁহাৰি জনাব যাতে আমাৰ মানে $100টো হ'বগৈ পাৰে আপোনালোকে সঁহাৰি জনাব দেই ভিডিঅ' চাব মই একদম মানে খোলম খোলাকৈ কৈছোঁ আমাৰ আৰু মানে ইভাগে আমাক একো কৰিব নালাগে ভিডিঅ'টো চাব ভাল পালে শ্বেয়াৰ কৰি দিব মানে কিনো আমি ঢেৰ পইচাটো নাপাওঁ আপোনালোকে জানেই ইউটিউবৰ পৰা কেইটকা পইচা পোৱা যায় কিমান পইচা পোৱা যায় খালি সঁহাৰি জনাব মানে ময়ো বৰ ভৰি বিষে কষ্টত আহিছোঁ আইতাও এয়া নিজৰ 10 বন কাটি কৰি মানে আইতাই নিজৰ ৰান্ধনি এনেও ৰান্ধিব লাগিবই আৰু নিজৰ কাৰণে ভগৱানে খাই বৈহে জীয়াই থাকিবৰ কাৰণে জীৱ পৃথিৱীলৈ পঠিয়াইছে সেইটো কাৰণে খাবই লাগিব দেখিছে না মচুৰ দালি কণ বিলাহী তাৰপৰা অকল পিঁয়াজ অকণমান দিছে আপুনি সেই কোৱা কথাষাৰ কিন্তু সত্য আচলতে মা মছলা ধেৰ হ'লেই যেন ব্যঞ্জন সোৱাদ হ'ব সেইটো কথা নহয় মানে বনোৱা মানে ৰন্ধা প্ৰণালীটো মানে আপোনাৰ মানে জানিব লাগিব মানে শিকন প্ৰণালী ন মানে যিটো মানে ৰন্ধা এটা মানে পদ্ধতি আছে হয় নাই প্ৰতিটো বস্তুৱে মানে ৰন্ধন কৰা এটা মানে হিচাপ আছে এতিয়া আপুনি ভাগৱত পাঠৰ গীতা পাঠততো কেতিয়াও পিঁয়াজ নহৰু নিদিয়ে তাতো পাঁচফোৰণ দি জলকীয়া দিয়ে বনায় তেজপাত হয় নাই কিন্তু কিমান সোৱাদ হয় ভাবক আইতাও কিবা এটা হৰিনামকে মুখত গুণগুণকচোন লোকগীতে ফাঁকি ৰাইজে ভাল পাব এনে কিবা এটা
ভৈলো পৰম ঈশ্বৰ দৈৱ কি নন্দন কৃপাই ঈশ্বৰে তত কৰি উধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ কৃষ্ণ ঘোষা নামঘোষাৰ পৰা আহিছে ভাকি সঁচাকৈ নামঘোষা যেন ইমান তত্ত্বগধু কথা আছে ন প্ৰাৰ্থনা বিভাগত শৰণ ছবি চন্দ্ৰ দুলৰী চন্দ্ৰ প্ৰাৰ্থনা হয় নাই আৰু ভজনো আছে আমাৰ ইয়াৰ সংস্কৃতি আপুৰুগীয়া মানে আমাৰ সংস্কৃতি একদম মানে এটা ডাঙৰ গুৰুত্বপূৰ্ণ অৱদান মাধৱদেৱৰ নামঘোষা ৰত্নাৱলী শংকৰদেৱৰ কীৰ্তন আৰু কি আছিলে কীৰ্তন আৰু ঘোষা অন্তকালে পালে প্ৰভু ৰক্ষা কৰা হৰি মোক কিনা কিনা প্ৰভু মোক কিনা কিনা আন ধন নলাগৈ মোক নাম ধন বিনা মাধৱৰ ৰঙা দুয়ো চৰণে ধৰিয়া ৰাম নামৰ সখিও অঞ্জলি ভৰিয়া ৰাম মাধৱৰ ৰঙা দুয়ো চৰণে নামৰ সখিও অঞ্জলি ভৰিয়া বন্ধু বান্ধৱীসকল মই এটা ভুল ব্যাখ্যা কৰিছিলোঁ মানে কীৰ্তন দশমত শংকৰ গুৰু আৰু নামঘোষা আৰু ৰত্নাৱলীহে মাধৱ গুৰু ৰচনী হয় নাই কীৰ্তন দশম শংকৰ গুৰু আৰু দশম আমাৰ দশম অবিহনে আমাক একো মানে যেতিয়া আমাৰ যিকোনো পাঠ কৰে মানে দশম অধ্যায়টো বেছি পাঠ কৰায় হয় নাই শংকৰ আৰু মাধৱদেৱ দুয়োজনে লিখা মানে মোৰ অকণমান খেলি মেলি হৈ গৈছিলে নামঘোষা হেজাৰী ঘোষা বুলি কোৱা হয় নামঘোষাখনক এহেজাৰ এটাই আছে আকৌ এহেজাৰ এটা পদ আছে ঘোষা আছে এক ঘোষা আছে মই ফুটনি মাৰি বুলি কোৱা নাই গৌৰৱো কৰা নাই মই সেই নামঘোষাখন আজিলৈকে কিজানি 15-20 বাৰমান উলটিয়ালোঁ কিন্তু আজিকালি মানে সময় অকণমান মানে নাটনি সেইকাৰণে পঢ়িবলৈ অসুবিধা নহয় মানে সময় মিলাব নোৱাৰোঁ যেতিয়া মানে সেই স্কুল পৰ্যায় কলেজৰ পৰ্যায় আছে তেতিয়া কিন্তু খুব পঢ়িলোঁ নামঘোষা গোটেই ভাদ মাহটো পঢ়োঁ 5 লুটিমান দিওঁ ভাদ মাহটোত দশমো পঢ়িছোঁ বা কীৰ্তনো খালি ৰত্নাৱলীখন আজিলৈকে মই নাই পঢ়া মিছা নকওঁ আইতা ৰত্নাৱলী পঢ়িছেনে মানে ৰত্নাৱলী পাঠ কৰা শুনিছেনে ময়ো ৰত্নাৱলী পাঠ এই কথাটো মই কিন্তু বুজি নাপাওঁ মানে কীৰ্তন দশম আৰু মানে ঘোষা হয় ৰত্নাৱলী ন দেখিছেনে পানী একদম জগৰ মুখে দি দিছে আজি এই জগটোৰ বিষয়ে অকণমান কৈ দিছোঁ আমাৰ যেতিয়া পথাৰলৈ ৰোৱনী দাৱনী যায় হালোৱা যায় এই জগত কি নিয়া হয় আইতা চাহ নিয়া হয় আৰু দালি নিয়া হয় আৰু দেখিছেনে কণী ইয়াতে দি দিলে আৰু ভাতকেৰেলা তাতে দি দিলে ইয়াত একো তেল বুলি কথা নাই মানে ভাতকেৰেলা দেখিছেনে তেনেকৈ দিলে আৰু বিলাহী পানীকণ দি দিব এতিয়া ভিডিঅ'টো আপোনালোকে চাব সঁহাৰি জনাব আৰু মই আশাবাদী আপোনালোকে ভিডিঅ'টো আগবঢ়াই নিব বুলি ভাবিছোঁ সঁহাৰি জনাব কিন্তু দেই এতিয়া ঢাকি দিব বক বককৈ উতলিব
আমাৰ খানা দুপৰীয়া আহাৰ হৈয়ে গ'লা হয়নে এই জগটো আচলতে এতিয়া এই জগটো বহুতে ব্যৱহাৰ কৰে এতিয়া মানে আধুনিক নৃত্য বা সৃষ্টিশীল নৃত্যত এইটো আগতে মানে চাহ নিয়ে হালোৱালে দাৱনী ৰোৱনীলে দালি ভৰাই নিয়ে আৰু কেতিয়াবা নেমু পানীও ভৰাই নিয়ে থেকেৰা পানী নিয়ে তেতেলী পানী নিয়ে ন এটা বৈশিষ্ট্য আছে অসমীয়া পাকঘৰৰ বস্তুবোৰৰ আচলতে সেইকাৰণে মই আইতাক যিহেতু মই পাকঘৰৰ বস্তু মানে আমি পাকঘৰৰ ভিডিঅ' বনাওঁ যদি আপোনালোকে কৃপা কৰে যেতিয়া আমাৰ মানে ছেকেণ্ড মানে দ্বিতীয়টো পইচা যেতিয়া ইউটিউবৰ পৰা সোমাব মই আইতাক এটা ৰান্ধনীশালৰ এটা উপযুক্ত বস্তু আইতাক দিম মনত ভাবি থৈছোঁ খালি সেইটো আপোনালোকে আশাটো মই পূৰণ কৰিব নোৱাৰিম আপোনালোকে পূৰণ কৰিব লাগিব কাৰণ আপোনালোকৰ মাধ্যমে ভিউজ হ'লেহে মই আইতাক কিনি দিব পৰা মোৰ মানে শক্তিকণ হ'ব আপোনালোকে সেইকাৰণে ভিডিঅ' চাব সঁহাৰি জনাব কিন্তু আজি ভাত ৰন্ধাৰ লগে লগে আমি কি কৰিছোঁ গম পাইছেনে ধুনীয়াকৈ আমি মানে নামঘোষা দুফাকি আইতাই ধুনীয়াকৈ পদ গাইছে মানে ঘোষা গাইছে শুনি কেনে পালে জনাব মই আজি ভিডিঅ'টো দুটা ভাগত দিম বক 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 বককৈ মানে দালি উতলিব এতিয়া আৰু মানুহে কয় নহয় জগা খৰি মানে জুই জ্বলা নিচিনাকৈ দপ দপকৈ জুইকুৰা জ্বলিছে দেখিছে নহয় আৰু এয়া আমাৰ জীয়েক মানে পুতেক আৰু এয়া মাক দেখিছে দুইটা ধুনীয়াকৈ শুই আছে এয়া আইতা এয়াই সাৰথি মানে আৰু জোনাকীজনী আজি নাই পোৱা জোনাকী মানে ভিডিঅ' মই বেলেগকৈ ধৰণে বনাই থৈছোঁ চাব সঁহাৰি জনাব পিছৰ ভিডিঅ'টোলৈ আমি আকৌ আগবঢ়াই নিম আপোনালোকে কিন্তু সঁহাৰি জনাব দেই